তো বন্ধুসকল মই আতিমা আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। আজি লেবাৰ আহিছিল মোৰ খেতিত আঠটা লেবাৰ আহি আজি মোৰ খেতিৰ চাং ৰেডি কৰি দি থৈ গ'ল। ওপৰত যেটো আমি প্লাষ্টিক লগাও হেতু কাম সমাপ্ত কৰিলে, খুঁটা লগালে, তাৰপিছত এইবিলাক বা উঠাই ওপৰত আকৌ খিন বা দি তাৰপিছত প্লাষ্টিকৰ ৰছী যিবিলাক আছে সেইবিলাক লগাই দি থৈ গ'ল। তো চাং কেনেকৈ দিব লাগে মই আজি মোৰ নিজৰে পটলৰ খেতিৰ ভিডিঅ' আপোনালোকলৈ পঠিয়াই দিলোঁ। তো আশা কৰোঁ আপোনালোকেও মোৰ দৰেই আমাৰ খাৰুপেটীয়াৰ দৰেই আমাৰ খাৰুপেটীয়াত যেনেকুৱা উন্নত খেতি কৰে আপোনালোকেও সেইমতেই খেতি কৰি আপোনালোকেও আগুৱাই যাব। তো এই পটল যেটো খেতি মই নিজে কৰি আছোঁ, মই কিন্তু ডাইৰেক্টলি বেলেগৰ খেতি দেখুওৱা নাই, মোৰ নিজৰ ডাইৰেক্টলি খেতি যেটো আছে সেইটো খেতি আপোনালোকক দেখুৱাই আছোঁ। এইটো খেতিৰ লাভালাভ কেনেকুৱা আছে, যদি লাভালাভ নাথাকিলেই হয় মই কিন্তু এইটো খেতিৰ লগত জড়িত হৈ সিমান নাথাকিলেও হয়। ইমান লাভ হাইব্ৰিড জাতৰ পটল, মোৰ গছবিলাক চাওক কিমান ধুনীয়াকৈ মই মাত্ৰ 2-3টা গছ উঠাই হেৰি কৰিছোঁ, মই এয়া কামিৰ লগত উঠাই দি আছোঁ, চাব পাৰিছে। এই খেতি কৰিবলৈ হ'লে আপোনালোকে এটা কথা লক্ষ্য কৰিব, মেল ফিমেল মতা মাইকী দুটা শিপা একেলগে লগাব লাগিব মিলাই। আৰু এটা কথা লক্ষ্য কৰিব, যদি আপোনালোকে মেল ফিমেল মিলাই কিনে লগাব নোৱাৰে তেনেহ'লে কিন্তু ফলন অকণমান কম হ'ব। সেইকাৰণে মই যি ঠাইতে পঠিয়াই আছোঁ, তো অলৰেডি মোৰ আজি আকৌ নতুনকৈ পাৰ্চেল দিব লগা হৈ আছে। মই আজি বৰষুণৰ বতৰ হোৱাৰ কাৰণে দিব পৰা নাই, কালিলৈ দিম। শিৱসাগৰ পঠিয়াব লাগে, ডিব্ৰুগড়, ধেমাজি, মৰাণ এইবিলাক ঠাইত মই ঢেৰছে পঠিয়াই আছোঁ। উজনি অসমত, নামনি অসমত সব ঠাইতে মই দি আছোঁ। আপোনালোকৰো যদি এনেকুৱা ধৰণৰ শিপাৰ প্ৰয়োজন হৈছে দেৰি নকৰিব, আপোনালোকে ততাতৈয়াৰী কৰক। সময় আমাৰ হাতত এতিয়াও আছে, আপোনালোকে এতিয়াও বৰষুণৰ বতৰত লগাওক। আপোনালোকে যথেষ্ট পৰিমাণে এইটো খেতিৰ পৰা ফলন আপোনালোকে পাব। তো কথা হ'ল, আপোনালোকে যদি মোৰ চেনেলৰ এতিয়াও নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো বজাই দি আপোনালোকে মোক আগুৱাই যোৱাত সহায় কৰিব বুলি মই আশা ৰাখিলোঁ। তো কথা হ'ল, মই ইয়াত অলৰেডি ধৰক 1 বিঘা মাটি অকণমান বেছি পটলৰ খেতি কৰিছোঁ, নতুনকৈ লগাইছোঁ শিপা। আপোনালোকক মই যিবিলাক শিপা দি আছোঁ মই সেইবিলাক শিপাই লগাইছোঁ। তো গছবিলাক ধুনীয়াকৈ পোখা মাৰিছে। এইটো খেতি কৰিবলৈ হ'লে গোবৰ সাৰৰ প্ৰয়োজন বেছি হ'ব। মই এটা লাইনৰ পৰা আৰু এটা লাইনৰ দূৰত্ব 4 ফুট 5 ফুট এনেকৈ দিব পাৰিব আপোনালোকে, মই যেনেকৈ লগাইছোঁ। আৰু এটা পুলিৰ পৰা আৰু এটা পুলিৰ দূৰত্ব দিব 3 ফুট, শাৰীৰ পৰা শাৰীৰ দূৰত্ব 4 ফুট বা 5 ফুট দি আপোনালোকে লগাব। প্ৰথমতে আপোনালোকে এনেকুৱা ধৰণৰ খুঁটা দিব, বাঁহেৰে ধুনীয়াকৈ বনাই ল'ব। তাৰপিছত আপোনালোকে এনেকুৱা ধৰণৰ ওপৰত এইটো আৰিবা বুলি কওঁ আমি, এইটো দিম, তাৰ ওপৰত এইটো বা দি দিম। দিয়াৰ পিছত আপোনালোকে ওপৰত এনেকুৱা ধৰণৰ প্লাষ্টিকৰ ৰছী লগাই দিব। ইফালেও যেনেকৈ দিছে সিফালেও সেনেকৈ দিব। নিশ্চয় আপোনালোকে মোৰ ভিডিঅ'টোত অন কেমেৰাৰ মাজত দেখা পাইছে। এনেকৈ আপোনালোকে ৰছী লগাই বাছ, তাৰপিছত এনেকুৱা ধৰণৰ কামি বাঁহেৰে উঠাই দি দিব। মৰাপাটৰ ঠাৰিৰে নিদিব, সূতাৰে নিদিব, এনেকুৱা ধৰণৰ বাঁহৰ যিটো কামি আছে সেইবিলাকে দি উঠাই দিলে যিমানেই বতাহ নহওক বৰষুণ নহওক কোনো ধৰণৰ ক্ষতি নহয়, ভাঙিও নাযায়, নষ্টও নহয়। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। যিমান পাৰে আপোনালোকে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনালোকে নিজে খেতি কৰক, আপোনালোকৰ লগতো আমাৰ দাদা বাইদেউ সকলোকো সহায় কৰক। সেইকাৰণে আপোনালোকে মোৰ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। তো বন্ধুসকল আজিলৈ মই এইখিনিতে সমাপ্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পোৱাৰ আশাৰে ধন্যবাদ।